নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ? সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি লৈ আহিছো আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ, যিহেতু কৃষক সকললৈ আহিছে এই ভাল খবৰ। লাখ লাখ কৃষকে লাভ কৰিব এবাৰ 22 কিস্তি। তো কোনে কোনে লাভ কৰিব এই 22 কিস্তি, আৰু যিসকলে কিস্তি পোৱা নাই সেই কৃষক ভাইসকলে কিস্তি পাবনে নাপায়, তো সবিশেষ আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাব গৈ আছো। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰো। ৱেলকাম টু মাই চেনেল, গুড লাক আছাম। তো গাইছ, আপোনালোক সকলোৱে জানে যিহেতু এবাৰ কিস্তি কেতিয়া দিয়া হ'ব, আৰু আপোনালোকক যিটো ক'ব বিচাৰিছো, কিস্তি যিটো 21 কিস্তি নৱেম্বৰ মাহত যিহেতু ৰিলিজ কৰা হৈছিলে 19 নৱেম্বৰ। তো 19 নৱেম্বৰৰ পিছত যদি আপোনালোকে চাই, তেনেহ'লে নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, কিন্তু ফেব্ৰুৱাৰী মাহত যিটো আপোনাৰ 22 নম্বৰ কিস্তিটো যদি ৰিলিজ হ'ব লাগিছিলে, কিন্তু 22 নম্বৰ কিস্তি এতিয়ালৈ যিহেতু ৰিলিজ কৰা হোৱা নাই, তো কেতিয়া দিয়া হ'ব এই 22 নম্বৰ কিস্তি, আৰু যিহেতু কৃষকে যিটো অপেক্ষা কৰি আছে 22 নম্বৰ কিস্তি কেতিয়া দিয়া হ'ব, আপোনালোকে কিস্তি পাব নে নাপায়, তো কোনসকল কৃষকক দিয়া হ'ব কিস্তি, যদিহে আপোনাৰ একাউণ্টত যদি খেলি মেলি থাকে বা আপোনাৰ যদি KYC হোৱা নাই, তেনেহ'লে আপুনি কিস্তি পাব নে নাপায়, আগতে আপুনি যদি কিস্তি পোৱা নাই এবাৰ কিস্তি পাব নে নাপায়, তো সকলোখিনি কথা আজি এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব যে মেইন উদ্দেশ্যটো কি, প্ৰব্লেমটো কি। চ' মেইন প্ৰব্লেম হৈছে বহু কৃষকৰ যিটো KYC হোৱা নাই বা আধাৰ চিটিং হোৱা নাই, লেণ্ড চিটিং হোৱা নাই, তো তেনে কৃষকসকলে কিস্তিৰ পৰা যিটো বঞ্চিত হ'ব লগা হয়। যদিহে আপুনি এই ধন পাব লগা হয়, তেনেহ'লে আপোনাৰ একাউণ্টটো যিটো এক্টিভ থাকিব লাগিব, আপোনাৰ একাউণ্টত যিটো আপোনাৰ KYC আপোনাৰ য়েছ হ'ব লাগিব, লেণ্ড চিটিং য়েছ হ'ব লাগিব, আধাৰ টু বেংক একাউণ্ট চিটিং য়েছ হ'ব লাগিব। তো এই তিনিটা বস্তু আপুনি মনত ৰাখিব লাগিব। তো প্ৰথমতে আমি জানো আহক, এবাৰ 22 নম্বৰ কিস্তি কেতিয়া মুকলি কৰা হ'ব, আৰু হিন্দী পৰ্টেল এটাত, যিটো নিউজ পৰ্টেল এটাত এই কথা যিহেতু জনাইছে যে এবাৰ কিস্তি কেতিয়া দিয়া হ'ব আৰু কোনসকল কৃষকে লাভ কৰিব। তো চাওক বলক, সেই আপোনাৰ যিটো মিডিয়া ৰিপৰ্ট আছে, সেই মিডিয়া ৰিপৰ্টত কি জনাইছে, বলক চাওঁ আহক। তো ইয়াত আপোনালোকে যিটো যদি চাবলৈ পাইছে, যিটো ইয়াত দেখিছে, ইয়াত কৈছে যে যিটো PM किसान योजना बड़ी खुशखबरी, ब्रेकिंग न्यूज, 22 किस्ती के 2000 किसानों के इस दिन मिलेंगे, फाइनल तिथि জাৰি। তো কেতিয়া দিয়া হ'ব এই কিস্তি, ইয়াত আপোনালোকে জানিব পাৰিব। আৰু PM किसान 22 ইনষ্টলমেন্ট ডেট আউট 2026। तो याद की लिखी से, प्रधानमंत्री किसान सम्मान निधि योजना देश के करोड़ों किसानों के लिए सबसे महत्वपूर्ण सरकारी अ, योजनाओं में से एक मानी जाती है। তো ইয়াত কৈছে যে যিহেতু এটা প্ৰধানমন্ত্ৰী যোজনাটো যিটো বহুত ভাৰততকৈ যিটো 1 নম্বৰ योजना বুলি জনা যায়, যিহেতু इस योजना के तहत केंद्र सरकार छोटे और सीमांत किसानों को आर्थिक सहायता प्रदान करती है, ताकि खेती से जुड़े खर्चों का पूरा करने में उन्हें मदद मिल सके। इस योजना के अंतर्गत प्राप्त किसानों को हर साल 6,000 रुपया दी जाती है, जो 3 बराबर किस्तों में सीधे उनके बैंक एकाउंट में भेजी जाती है। তো আপোনালোকে সকলোৱে জানে যিহেতু বছৰত আপোনালোকক 6,000 টকা দিয়া হয়, আৰু এই 6,000 টকা আপোনালোকক তিনিটা কিস্তিত যিটো ৰিলিজ কৰা হয়, এই তিনিটা কিস্তিত আপোনালোকক সমান এটা যিহেতু নিয়মত আপোনালোকক যদি 2,000 টকা দিয়া হয়, যদি 2,000, 2,000, 3,000 টকা আপোনাৰ তিনিটা কিস্তিত এই চৰকাৰে যিহেতু এই পইচাটো আপোনালোকক দিয়ে। हाल ही में 19 नवंबर 2025 को इस योजना की 21 किस्ती सफलतापूर्वक किसानों के बैंक खातों में ट्रांसफर की गई है। তো কি কি থি যেটো আপোনালোক কৈছে যে 21 কিস্তিটো আপোনালোকে লাভ কৰিছিলে 19 নৱেম্বৰত, और इस किस्ती के लाभ देश के लगभग 9 करोड़ किसानों को मिला, और उसके लिए जेटू सरकार ने 9,000 करोड़ रुपए खर्चा किए। अब 21 किस्ती जारी होने के बाद किसानों की नजर अगली यानी 22 किस्ती पर टिकी हुई है। তো এতিয়া কৃষকসকলে 21 কিস্তি লাভ কৰাৰ পিছত এতিয়া এটা অপেক্ষা, যেটো 22 কিস্তি কেতিয়া ৰিলিজ কৰা হ'ব। তো আমি জানো আহক 22 কিস্তি কেতিয়া দিয়া হ'ব। तो याद যদি চাই, योजना के नाम प्रधानमंत्री किसान सम्मान निधि योजना, किस्ती संख्या 22 किस्ती मिलने वाली राशि 2,000, लाभार्थी किसान लगभग 9 करोड़, पेमेंट का माध्यम डीबीटी মানে হৈছে আপোনাৰ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, আপোনাৰ একাউণ্টত ডাইৰেক্ট যেটো ট্ৰান্সফাৰ কৰা হয়। उसके बाद যেটো ইয়াৰ পিছত পিছলি কিস্তি জাৰি, এতিয়া পিছলি কিস্তি ইয়াত যেটো আপোনালোকৰ আগৰ কিস্তিত লাভ কৰিছিলে 19 নৱেম্বৰ, আৰু যদি আপোনালোকে চাই 22 নম্বৰ কিস্তি এবাৰ কেতিয়া দিয়া হ'ব, তো ইয়াত যেটো মিডিয়া ৰিপৰ্ট অনুসৰি এটা ডেট ধৰি দিছে
মানে মাহৰ নাম ধৰি দিছে কিন্তু কোনো ধৰণৰ ডেট ধৰি দিয়া নাই। তো ইয়াত কৈছে যে মাৰ্চ 2026, তো মাৰ্চত যিটো সম্ভাৱনা আছে, তো মাৰ্চ মাহৰ যিটো এতিয়া যিটো আপোনালোকে সকলোৱে জানে হোলী যিটো শেষ হৈ গ'ল আৰু হোলীৰ পিছত দিয়াৰ কথা আছিলে, হয়তো আপোনালোকে মাৰ্চৰ শেষৰ সপ্তাহটোত যিটো লাভ কৰিব পাৰে 22 কিস্তি। তো তাৰ কাৰণে আপোনালোকে কিছুমান কাম কৰিব লাগিব, সেই কথাখিনি আপোনালোকে জানি লওক। তো কি কাম কৰিব লাগিব, তো চাওক ইয়াত যিটো আপোনালোকে সকলোৱে জানে কিস্তি পাবলৈ হলে আপোনালোকৰ তিনিটা মেইন উদ্দেশ্য থাকে। তো সেই তিনিটা উদ্দেশ্যটো আপোনালোকে পূৰণ কৰিব লাগিব। তো তিনিটা উদ্দেশ্যটো কি সেই কথাটো আপোনালোকে জানি লওক। তো ইয়াত আপোনালোকক মই দেখুৱাইছো। पीएम किसान 22 কিস্তি के लिए पात्रता, যদি আপুনি এই এই 22 নম্বৰ কিস্তি লাভ কৰিব বিচাৰে তেতিয়াহলে কি কৰিব লাগিব চাওক। इस योजना को लाभ केवल उन किसानों को दिया जाता है जो भारत के नागरिक है और उनके नाम पर खेती योग्य भूमि दर्ज है। যদি আপুনি এই কিষাণ এই যোজনা যদি এই কৃষক আঁচনিৰ ধন যদি লাভ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি ভাৰতৰ নাগৰিক হোৱাটো জৰুৰী আৰু লগতে আপোনাৰ যিটো খেতি মাটিৰ আপোনালোকৰ খেতি থাকিব লাগিব আৰু এছে কিষানো হি ইস योजना के लिए पात्र माने जाते हैं। যিসকল এনেকুৱা কৃষক আছে সেই কৃষকসকলে এই ধন লাভ কৰিব পাৰিব। তাৰপিছত লিখিছে যে जिन किसान परिवारों को कोई सदस्य सरकारी नौकरी या कार्यरत है या किसी संबंधित पद पर है, उन्हें इस योजना का लाभ नहीं दिया जाता है। যদি আপোনাৰ ঘৰত চৰকাৰী চাকৰি কৰা লোক আছে তেনেহলে আপুনি এই সুবিধা লাভ নকৰে। আৰু লগতে ইয়াত কি লিখিছে, उन्हें इस योजना की लाभ नहीं दिया जाता है क्योंकि ये योजना मुख्य रूप से छोटे और सीमांत किसानों के लिए बनाई गई है। আৰু এই কৃষক আঁচনিৰ সুবিধাটো যেটো দিয়া হৈছিল যিসকল গৰীব দৰিদ্ৰ লোক আছে সেই লোকসকলকে এই সুবিধা দিয়া হ'ব। यदि किसी किसान परिवार का सदस्य रिटर्न भरता है तो ऐसे परिवार को इस योजना के लाभ से बाहर रखा जाता है। যদি আপুনি এই সুবিধা লৈছে তেনেহলে কিন্তু আপোনাৰ যেটো এই গম পালে যেটো আপোনালোক হয়তো এই আঁচনিৰ পৰা নামটো কাটি দিব পাৰে, ताकि वास्तविक जरूरतमंद किसानों को सहायता पहुंच सके। बड़े भूमिधारी किसान, संस्थागत खेती करने वाले या कंपनियों के नाम पर खेती करने वाले लोगों को इस योजना का लाभ नहीं जाता है। যদি আপোনাৰ ডাঙৰ ভূমি আছে, বহুত খেতি মাটি আছে বা আপুনি কোম্পানী দি থৈ দিছে তেনেহলে এই সুবিধা লাভ নকৰে। लाभार्थी किसान के पास सक्रिय बैंक खाता होना जरूरी है। যদি আপুনি এই আঁচনি ধন লাভ কৰিব বিচাৰে তেনেহলে এটা আপোনাৰ বেংকৰ একাউণ্ট লাগিব और उस खाते में डीबीटी सुविधा उपलब्ध होनी चाहिए। যদিহে আপোনাৰ সেই একাউণ্টটো আছে সেই একাউণ্টটো আপোনাৰ डीबीटी সুবিধা থাকিব লাগিব ताकि किस्ती की राशि सीधे खाते में ट्रांसफर हो सके। आधार कार्ड, बैंक खाता और रजिस्ट्रेशन से जुड़ी सभी जानकारी राशि और जैसी होना जरूरी है। यदि जानकारी में अंतर होता है तो भुगतान रोक दिया जाता है। तो আপোনাৰ যিখন আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডখন আপোনাৰ বেংকৰ লগত লিংক হ'ব লাগিব, ৰেজিষ্ট্ৰেচন হ'ব লাগিব, তেতিয়াহে আপুনি এই সুবিধা লাভ কৰিব পাৰিব। सभी लाभार्थी किसानों को ई केवाईसी प्रक्रिया पूरी करना अनिवार्य है। তো ইয়াত আপোনালোকক যিটো কৈছে আপোনাৰ কেৱাইচি আপোনাৰ থাকিব লাগিব আৰু যদিহে কেৱাইচি নাথাকে তেনেহলে আপুনি এই সুবিধাৰ পৰা বঞ্চিত হ'ব পাৰে, অন্যথা आने वाली किस्ती का भुगतान रुका जा सकता है। তো আপোনালোক মই যিটো কৈছোৱে যদিহে আপুনি এইকেইটা কাম নকৰে তেনেহলে আপুনি এই কৃষক আঁচনিৰ ধন লাভ নকৰে। আপোনাৰ প্ৰথম কামটো হৈছে আপোনাৰ ই কেৱাইচি, সেকেন্ড কামটো হৈছে আপোনাৰ লেণ্ড শেডিং আৰু থাৰ্ড কামটো হৈছে আধাৰ টু বেংক একাউণ্ট শেডিং। তো এই তিনিটা কাম যিসকল কৃষকে এতিয়াও কৰিব পৰা নাই, তো আপোনালোকে এই তিনিটা কাম এতিয়াই আপুনি আপোনাৰ CSC চেণ্টাৰৰ সৈতে যোগাযোগ কৰি নাইবা আপুনি মোবাইল এপত গৈও আপুনি কৰিব পাৰিব। তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো এনেকৈ আপুনি এই তিনিটা কাম কৰক আৰু আপোনালোক যেটো জনাব বিচাৰিছো এবাৰ 22 নম্বৰ কিস্তি যেটো মাৰ্চৰ শেষত হয়তো আপোনালোকে লাভ কৰিব। তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে আৰু আপোনালোকে যেটো জনাব বিচাৰিছো 21 কিস্তিৰ পিছত 22 নম্বৰ কিস্তি কেতিয়া লাভ কৰিব। 22 নম্বৰ কিস্তিৰ যেটো তাৰিখটো আপোনালোকে যদি জানিব বিচাৰে সেই কিস্তিৰ তাৰিখটো হৈছে আপোনাৰ মাৰ্চৰ মাহত। আপোনালোকক যেটো সঠিক তাৰিখটো যেটো চৰকাৰে এতিয়াও ঘোষণা কৰা নাই আৰু আপোনালোকক যেটো জনাব বিচাৰিছো মাৰ্চৰ মাহতে আপোনালোকে মাৰ্চৰ শেষত হয়তো আপোনালোকে এই কিস্তিৰ ধন মানে 22 নম্বৰ কিস্তি লাভ কৰিব পাৰে। তো গাইজ ভিডিঅ'টো কেনেকুৱা পালে জনাব, ভাল পালে লাইক শ্বেয়াৰ আৰু লগতে চেনেলটোত যিসকলে নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।